এই মৎস্যকুল ময়াদি অংশ অৱতাৰ যাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ কৃষ্ণৰ চৰণে কোটি কোটি জয় গুরু শংকৰ আজি পাঁচজন্য নামঘৰৰ এই দ্বিতীয় বৈকুণ্ঠ স্থলীত সমবেত হোৱা ভকত প্ৰাণ বৈষ্ণৱবৃন্দ বিভিন্ন স্থানৰ পৰা আজি এই অভিনয় গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি উপভোগ কৰিম বুলি বৰ হেঁপাহেৰে পাঁচজন্য নামঘৰৰ বৈকুণ্ঠ স্থলীত আসনত উপবিষ্ট হোৱা এই সমস্ত সন্মুখত বহি থকা পিতৃতুল্য বা সমস্ত বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা আজি এই অনুষ্ঠানৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল সবাৰে শ্ৰীচৰণত জয় জয়তে প্ৰণিপাত জনাইছোঁ। আজিৰ অনুষ্ঠান ভাগক নিৰ্দিষ্ট কৰি দিয়া উদ্যোগ ডাঙৰীয়া উপস্থিত হৈছে। তেখেতে গুৰুজনাৰ অপূৰ্ব সংস্কৃতি ভাওনা ভাগৰ উদ্বোধনী দায়িত্ব পালন কৰিব। মই সভাপতি বাদ জনাই আজিৰ এই অনুষ্ঠান ভাগৰ প্ৰাক মুহূৰ্তত দুআষাৰ ক'বলৈ কৈছে। আপোনালোকক এতিয়া কথা ক'লে নিশ্চয় আমনি লাগিব। বৰ হেঁপাহেৰে আজিৰ ভাওনা ভাগ চাম বুলি আপোনালোক আহিছে। অলপ পাছতেই আমাৰ এই মহাপুৰুষৰ মহাপুৰুষে নাট ভাগ কলা কুশলীসকলে ভাৱৰীয়াসকলে আপোনালোকৰ আগত আজিৰ অভিনয় আৰম্ভ কৰিব। আমি প্ৰাকখনত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আপোনালোকে যি সহযোগিতা আগবঢ়াইছে এয়া নিশ্চয় মণিকূট নাট্য দলটিৰ কাৰণে বৰ সৌভাগ্যৰ বিষয়। আমি লগতে বহু এজনী প্ৰাঞ্চল নামঘৰৰ বিহকী আপোনালোকৰ মাজৰে এজন। গতিকে মই আশা কৰিছোঁ আপোনালোকে কষ্ট হ'লেও যি ধৰণে আসন ভোজন পাব লাগিছিল হয়তো পোৱা নাই, কিছু কষ্ট হ'ব। তথাপিও আপোনালোকৰ নিজৰে অনুষ্ঠান বুলি ভাবি আপোনালোকে উপভোগ কৰিব। এয়া জয় জয়তে মই বিশেষকৈ ক'বলৈ নাযাওঁ। মই আগতে কৈছিলোঁ যে আমাৰ গুৰুজনাৰ ইমান অপূৰ্ব সংস্কৃতি আছে, যি সংস্কৃতিক লৈ কোনো জাতিয়ে পৃথিৱীত ইমান লোকক বিদায় ক'ব নোৱাৰে। আমি ইমান সৌভাগ্যৱান অসমৰ প্ৰতিজনে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেশত আমি জন্মগ্ৰহণ কৰিছোঁ। গতিকে আমি আজি অপূৰ্ব সংস্কৃতি ভাওনাই পৃথিৱীক ৰজন জনাই উঠিছে। আৰু আমি আজিও এই বিজ্ঞান প্ৰযুক্তিৰ যুগতো আমি ভাওনা সংস্কৃতিৰ প্ৰতি আমি শ্ৰদ্ধা, এই ভক্তিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। যিহেতু আপোনালোকে জানে গুৰুজনাই সৃষ্টি কৰা সংস্কৃতি মানে কৃষ্ণকেন্দ্ৰিক সংস্কৃতি। কৃষ্ণৰ সংস্কৃতিলৈ যদি আমি আগুৱাই যাওঁ তেনেহ'লে আমি দাপৰ যুগলৈ ঘূৰি যদি যাওঁ, দৈৱকীৰ নন্দন কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিও যুগে যুগে সংস্কৃতি ৰক্ষাৰ কাৰণে অৱতাৰ লৈ সন্তজনক ৰক্ষাৰ কাৰণে পৃথিৱীৰ ধৰাধামলৈ আহিছিল। আৰু তেওঁ লীলামালাৰে দুষ্টক দমন কৰি সন্তসকলক ৰক্ষা কৰি বৈকুণ্ঠ প্ৰেৰণ হৈছিলে। আজিৰ যুগত সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও অসমীয়া সমাজৰ কাৰণে কৃষ্ণ সংস্কৃতি প্ৰতিষ্ঠা কৰি থৈ গ'ল। কৃষ্ণ সংস্কৃতিক যদি আপুনি বিশ্লেষণ কৰে তেন্তে দেখা পাব মানৱ এটা শিশুৰ পৰা বয়স্কলৈকে মানৱ জীৱনৰ উত্তৰণৰ যিমানখিনি সমস্যা ভগৱন্ত কৃষ্ণই সিমান লীলাৰ মাজেৰে সকলো যান্ত্ৰণা অতিক্ৰম কৰিও আমাৰ জীৱনটো কেনেকৈ আমি উত্তৰণ ঘটাব লাগে সেয়াই আমাৰ দাপৰ যুগৰ কৃষ্ণ সংস্কৃতি। আৰু এই কৃষ্ণক শৰণ ল'লে কলিযুগত প্ৰত্যেকজনে আমি পৰিত্ৰাণৰ একমাত্ৰ উপায়। আজি ভাওনাৰ যোগেদি আপোনালোকে এটা কথা নিশ্চয় দেখিব বা বুলি কৈছোঁ, আমি যদি যাওঁ ভাওনাবিলাকৰ মাজেদি আমি এটাই কথা সমাজত আমি দেখিবলৈ পাওঁ, প্ৰতিখন ভাওনাই কি লাগিলে পুৰাণৰ হওক, কি লাগিলে মহাভাৰতৰ কাহিনীৰ আধাৰত হওক অথবা ভাগৱতৰ কোনো কাহিনীৰ আধাৰতে হওক, আমাৰ গুৰুজনাই সকলোকে একত্ৰিত কৰি ৰাখিব পৰাকৈ সমাজত গ্ৰহণ দি থৈ যোৱা এই নামঘৰ
আমাৰ আপুৰুগীয়া সম্পদ। আজি আমি সকলোৱে একত্ৰিত হৈ এই নামঘৰস্থলীত গুৰুজনাৰ এই সংস্কৃতি উপভোগ কৰিবৰ কাৰণে, ভগৱন্তৰ লীলা উপভোগ কৰিবৰ কাৰণে আমি আসনত উপবিষ্ট হৈ আছো। কৃষ্ণৰ যুগে যুগে কৃষ্ণ সংস্কৃতিৰ যাৰ হৃদয় স্থিতি হৈছে, কৃষ্ণই হৈছে আনন্দৰ প্ৰতীক, কৃষ্ণই হৈছে সমাজৰ আচল চালিকা শক্তি। আপুনি কৃষ্ণ ভক্তি পৰায়ণ হওক, কৃষ্ণ শক্তিত শৰণ লওক, কৃষ্ণত চৰণত শৰণাপন্ন হওক, দেখিব জীৱৰ ধাৰণৰ একমাত্ৰ উপায় আপোনাৰ কৃষ্ণতে সমস্তখিনি বিচাৰি পাব। আৰু ভাওনাবিলাকৰ মাজেদি প্ৰতিফলিত হয় যুগে যুগে সমাজত যিসকল আসুৰিক শক্তি প্ৰতিপন্ন হৈছিল, অসুৰ শক্তিয়ে গা কৰি উঠিছিল, কৃষ্ণৰূপেই হওক, শ্ৰীৰামচন্দ্ৰৰূপেই হওক অথবা বিষ্ণুৰূপেই হওক, যুগে যুগে সন্তসকলক ৰক্ষাৰ কাৰণে অৱতাৰ ধাৰণ কৰি সন্তসকলক ৰক্ষা কৰি আহিছে। এই কলিযুগত একমাত্ৰ হৰিনামৰ যোগে আমি কৃষ্ণৰ কৰুণা লাভ কৰিব পাৰোঁ। আৰু এই ভাওনা সংস্কৃতিয়ে তাৰেই আপোনাৰ দৰ্শনত মাৰ্গদৰ্শন কৰিব। আমি আজি সকলোৱে মিলি এই গুৰুজনাৰ নাট্যভাগ উপভোগ কৰিবলৈ আহিছোঁ। আহক আমি শান্তিপূৰ্ণভাৱে সকলোৱে এই পাঞ্চজন্য নামঘৰ আজি বৈকুণ্ঠস্থলীত এই নামঘৰত সকলোৱে একত্ৰিত হৈ গুৰুজনাৰ এই সংস্কৃতি আমি উপভোগ কৰিম। অলপ পাছতেই আমাৰ আজি উদ্যোগ ডাঙৰীয়াই ভাওনা ভাগ নিশ্চয় উদ্বোধন কৰিব। আমি বাপজনা উপস্থিত হৈছে, মই বিশেষ বক্তব্য নাৰাখোঁ। মই এইটোৱে ক'বলৈ গৈছোঁ, আমি গুৰুজনাৰ সংস্কৃতি আপুনি হৃদয়ঙ্গম কৰিব লাগিব। গুৰুজনাৰ সংস্কৃতি কিঞ্চিত দায়িত্ব আপুনি ল'ব লাগিব, কিঞ্চিত দায়িত্ব ৰক্ষাৰ ময়ো ল'ব লাগিব, সমাজৰ উদীয়মান উঠি অহা যুৱ প্ৰজন্মই ল'ব লাগিব। ভাওনা আমাৰ সংস্কৃতি হৈ থাকিব লাগিব, গায়ন বায়ন আমাৰ সংস্কৃতি হৈ থাকিব লাগিব। আমি তেতিয়াহে শংকৰদেৱৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা, শংকৰী ধৰ্ম প্ৰকৃত ৰক্ষা পালন কৰাৰ দায়িত্ব আমি পালন কৰা হ'ব। এইখিনিকে কৈছোঁ। বক্তব্য ৰখাৰ নিশ্চয় সময় নহয়, বহুত কথাই ক'বলৈ থাকে। তথাপিতো আপোনালোক আমাৰ এই বৈকুণ্ঠস্থলীত উপবিষ্ট হৈছেহি। আমাৰ কৈতিপূৰ্ণ ভাগ্য বুলি ভাবিছোঁ। সমস্ত পাঞ্চজন্য নামঘৰৰ তিয়কীৰ সমস্ত সকলোৰে খুব ভাগ্যৱান বুলি ভাবিছোঁ। আপোনালোকক সেৱা কৰিবলৈ সুযোগ দিছে। পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মই চমুকৈ একেষাৰ মোৰ ক'ব লগাখিনি সামৰিছোঁ। কৃষ্ণ একোটি কোটি ঘূৰ অপৰাধনীতে কৰো আমি দুৰাপয়, হে হৰি মুখ দাসহে নমামি, তুমি মোক কৃপাময় ৰাম, তুমি মোক কৃপা